কংগ্রেসে টিকিট দেওয়ার নামে টাকার লেনদেনের অভিযোগ। টিকিটের জন্য কেন্দ্রীয় কংগ্রেস নেতা জিতেন্দ্র সিং এবং পৃথ্বীরাজ ষাঠে টাকা নিয়েছেন বলে গুরুতর অভিযোগ। এই অভিযোগ তুলে সরাসরি প্রিয়াঙ্কা গান্ধীর উদ্দেশ্যে চিঠি কংগ্রেসের তৃণমূল স্তরের কর্মীদের। কংগ্রেসের তৃণমূল স্তরের একাংশ কর্মীর অভিযোগ, অযোগ্য টিকিট প্রত্যাশী নুরুল ইসলামের কাছ থেকে সৃজনগ্রাম কেন্দ্রে টিকিট দেওয়ার আশ্বাস দিয়ে টাকা নিয়েছেন জিতেন্দ্র সিং এবং পৃথ্বীরাজ ষাঠে। টিকিটের আশ্বাস দিয়ে টাকা নেওয়ার অভিযোগ, সৃজনগ্রাম কেন্দ্রে টিকিট দেওয়ার আশ্বাস। অভিযোগ জিতেন্দ্র সিং এবং পৃথ্বীরাজ ষাঠের বিরুদ্ধে। কংগ্রেস কর্মীদের চিঠি প্রিয়াঙ্কা গান্ধী ভাড্রার কাছে। কংগ্রেসে টিকিট দেওয়ার নামে টাকার লেনদেনের অভিযোগ। টিকিটের জন্য কেন্দ্রীয় কংগ্রেস নেতা জিতেন্দ্র সিং এবং পৃথ্বীরাজ ষাঠের টাকা নিয়েছেন বলে অভিযোগ। বিস্তারিত জেনে নেব, টেলিফোনে রয়েছেন প্রতিনিধি বঞ্জিত কলিতা। বঞ্জিত, টিকিট দেওয়ার নামে কংগ্রেসে কেন্দ্রীয় কংগ্রেস নেতা জিতেন্দ্র সিং এবং পৃথ্বীরাজ ষাঠের বিরুদ্ধে টাকা নেওয়ার মতো গুরুতর অভিযোগ রয়েছে। কি তথ্য রয়েছে এই মুহূর্তে তোমার কাছে? বিগত নিৰ্বাচনৰ সময়তো জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে তেনে অভিযোগ উত্থাপন কৰা হৈছিল যে জিতেন্দ্ৰ সিঙে টকাৰ বিনিময়ত কংগ্ৰেছৰ টিকট বিক্ৰী কৰিছে। আৰু এইবাৰ এই ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো এটা বিশেষ সমষ্টিক লৈ সেই চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। স্থানীয় কিছু তৃণমূলৰ কংগ্ৰেছ কৰ্মীয়ে প্ৰিয়ংকা গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি তাত লিখিছে যে জিতেন্দ্ৰ সিং আৰু পৃথ্বীৰাজ ষাঠে দুয়োগৰাকী অসমৰ তত্ত্বাৱধায়ক আৰু দুয়ো সেই সমষ্টিটোত টিকট দিয়াৰ নামত ইতিমধ্যেই নুৰুল ইছলাম নামৰ এজন প্ৰাৰ্থীৰ পৰা ধন আদায় কৰিছে, কিন্তু নুৰুল ইছলাম সেই সমষ্টিটোৰ কাৰণে প্ৰাৰ্থিত্বৰ তেওঁ যোগ্য দাবীদাৰ নহয়। আৰু এনেধৰণৰ অভিযোগসমূহ পূৰ্বতেও উত্থাপন হৈছিল। বিগত সময়ছোৱাতো এই বিষয়সমূহক লৈ ৰাজনৈতিকভাৱে অসমত বিশেষ চৰ্চা লাভ কৰিছিল। বিজেপিয়ে এই বিষয়টোক লৈ কংগ্ৰেছক আক্ৰমণ কৰিছিল। আৰু এইবাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ তালিকা ঘোষণা কৰাৰ প্ৰাক মুহূৰ্তত এই খবৰ ওলাইছে যে কংগ্ৰেছৰ টিকট দিয়াৰ নামত ধন সংগ্ৰহ কৰিছে জিতেন্দ্ৰ সিং আৰু পৃথ্বীৰাজ ষাঠিয়ে। আৰু নুৰুল ইছলামৰ পৰা সৃজনগ্ৰাম সমষ্টিত টিকট দিম বুলি সেই ধন লোৱা হৈছিল। আৰু সেই অভিযোগ উত্থাপন কৰি, গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ কৰ্মী, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী, কংগ্ৰেছৰ নিৰ্বাচনী স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে। আৰু সেই পত্ৰই এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে। সঁচাকৈয়ে কংগ্ৰেছত টিকট বিক্ৰী হয় নেকি, টকাৰ বিনিময়ত কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় নেকি, এই বিষয়সমূহক লৈ পুনৰ চৰ্চা হৈছে অসমৰ ৰাজনৈতিক মহলত। আৰু কংগ্ৰেছৰ ভিতৰভাগতো এই পত্ৰখনে বিশেষভাৱে জোকাৰণিৰ সৃষ্টি কৰাৰ খবৰ আহিছে। বেশ, ধন্যবাদ বঞ্জিত।